বহুত দুখ লাগিছে, বহুত বেয়া লাগিছে। যেতিয়া হাৰিল বুলি যেতিয়া খবৰটো আহিল, তেতিয়াই নিজকে চম্ভালিব নোৱাৰা অৱস্থা হৈ গ'ল। লগালগ কি কৰিলে, জেগাৰ পৰা আহি লগালগ, ঘৰততো সেই সময়ত মানুহ নাছিল। মই আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিম। ভিডিঅ' ক্লিপটো লগাই দিলেহে আপোনালোকে গম পাব। আপোনালোকক মই দেখুৱাই দিম। মানে চি চি কেমেৰাত আবদ্ধ হৈ আছিল। ঠিক আছে, গোটেই দৃশ্যটো চি চি কেমেৰাত আবদ্ধ হৈ আছিল। ফেনখনলৈ ৰছীডাল দলিয়ালে। পাক মাৰি লওঁতেই হঠাৎ এজন মানুহে দেখিলে খিৰিকীখন যিহেতুকে চিচাৰৰ আছিল ন, আজিকালি গম পায় নহয়, আগৰ দৰ্জাবিলাকত মানে ৰথ থাকে দেই। আগৰ দৰ্জাবিলাকত আগতে খিৰিকী ৰথ থাকে। আজিকালি খিৰিকীত ৰথ নাথাকে। আপোনালোকে গম পায় নহয়, এনেকৈ ঠেলি দিয়ে, খাৰাককৈ ঠেলি দিয়ে যেন, তেনেকুৱা ধৰণৰ আছিল ঘৰটো। ঠিক আছে, সেই মানুহজনে খিৰিকী ভাঙি বচালেগে। ধেৎ তেৰিকা, খিৰিকী ভাঙি বচালেগৈ। নহ'লে আমাৰ মাজত এতিয়া মানে আমাৰ মাজত নাথাকিল হয়, পঞ্চভূতত বিলীন হৈ গ'ল, সেইটো নহয়। দুখ লাগিব দিয়কচোন, কিয় দুখ নালাগিব? দুখ লাগিবই। মোৰে দুখ লাগিছে, বহুত দুখ লাগিছে। হৰাৰ কাৰণে বহুত দুখ লাগিছে। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, এইবিলাক মানে খেলত হৰা জিকা থাকেই, কিন্তু হাৰিল বুলিয়েই নিজক কষ্ট দিয়া, নিজকে শেষ কৰি দিয়া, নিজকেই এনেকুৱা এটা কাম কৰি দিয়া, কিন্তু এইটো বহুত বেয়া কথা। এইবাৰ প্ৰথমহে, নেক্সট আৰু আছে। মানুহে হতাশ হ'ব নালাগিব, হাৰ মানিব নালাগিব, ধৈৰ্য হেৰুৱাব নালাগিব। কিন্তু ধৈৰ্য হেৰুৱাই মৰিবলৈ আগবাঢ়ি গৈছিল। এইটো কিন্তু বেয়া কথা দেই। দুখ পাইছোঁ, আমিও দুখ পাইছোঁ। এই যে মইতো জিকাবলৈ বিচাৰিছিলোঁ ন, কিন্তু হাৰি থাকিল, কি কৰিব, উপায়টো নাই দিয়কচোন। কাৰণ কেলৈ বাকী ৰাইজে সিদ্ধান্ত ল'লে আৰু। তো মই অকলে বা আমি কেইজনমানেতো এনেকুৱা কৰিলে নহ'ব ন, হ'ব নি? কেতিয়াও নহ'ব। কিন্তু মৰিবলৈ যোৱাটো একদমেই বেয়া কথা। যিহেতুকে মৰিবলৈ আগবাঢ়ি আহিছিল, মানে ফেনত মানে ৰছীডাল লগালে, হঠাৎ মানে সেই দাদাজনে পালেগৈ বুলিহে, নহ'লে কিন্তু পঞ্চভূতত বিলীন হৈ গ'লহেঁতেন। এতিয়া মই দুটামান কথা ক'ব বিচাৰিছোঁ। আচলতে এইখিনি ক্ষেত্ৰত যে হাৰি যায় যেন কিবা ঘটলা কৰে নেকি বাৰু বাকচটোত? মোৰ মতেতো ডাইৰেক্ট বাকচটোত ঘটলা কৰে। আৰু বাকচটোত ঘটলা কৰে কাৰণেই হাৰি থাকে নেকি? মই ডাইৰেক্ট কৈ দিছোঁ দেই, মই কিন্তু ভয় নকৰোঁ দেই, মই ভয় কৰা মানুহ নহয়। যোনটো বাকচ, এই বাকচটোত ঘটলা কৰে ইহঁতি হয়, ডাইৰেক্টলি মই কৈ দিছোঁ। মোক লাগিলে পুলিচে আজি উঠাই লৈ যাওক, যি কৰে কৰক, কিন্তু মই ডাইৰেক্ট কৈছোঁ, বাকচটোত ঘটলা কৰে। বাকচটোত ঘটলা কৰে কাৰণেই সিহঁতে ডাইৰেক্ট প্ৰত্যেক বাৰতে জিকি থাকে, ঘটলা কৰে। কোনে গম পাব? বাকচখিনি য'ত ষ্টক কৰেগৈ, বাকচখিনি য'ত ৰাখেগৈ, তাততো আৰু ইহঁতৰ মানুহে থাকিব। বেলেগ মানুহ নাথাকেতো, ইহঁতৰ মানুহ থাকে। ইহঁতৰ মানুহে একদম ৰাতিয়ে খেলটো বাকচ চাকচ সলাই চাগে, সিহঁতি কাক জিকাব লাগে, কাক হৰুৱাব লাগে, গোটেই চিষ্টেমটো তাত কৰিয়ে পেলায়। মই ডাইৰেক্টলি কৈ দিছোঁ, এইটো হয়। বাকচত খেলি মেলি কৰে, বাকচত নেমানো, ডাইৰেক্ট বাকচক। নহ'লে আমাৰ বাইদেউ জিকাটো খাটাং আছিল, বাইদেউ আমাৰ জিকিব লাগিছিলেই। বাইদেউ হাৰিব নোৱাৰে, বাইদেউ এইটো জিকাটো খাটাং আছিল। বাকচত খেলি মেলি নকৰাহেঁতেনে জিকিলেহেঁতেন নহয়, বাকচত খেলি মেলি কৰিছে। আৰু বাইদেউ সেইকাৰণে ভাগি পৰিছে, নিজে সেইকাৰণে মৰিবৰ কাৰণে ওলাই আহিছিল। বাকচত খেলি মেলি কৰিছে। কিমান মানুহে ছাপোৰ্ট কৰিছিল আপোনালোকে গম পায়? ছ'চিয়েল মিডিয়াত আপোনালোকে দেখি আছিল, কিমান মানুহে ছাপোৰ্ট কৰিছিল আপোনালোকে গম পায়? ছ'চিয়েল মিডিয়াতটো আপোনালোকে দেখিয়ে আছিল।
ঠাইডোখৰ একো কামেই হোৱা নাই, এই ঠাইডোখৰ একো কামেই হোৱা নাই, গতিকে ঠাইডোখৰ ভিডিঅ'বিলাক দেখুৱাইছে, লেতেৰা অৱস্থা, লেতেৰা অৱস্থা। আৰু সেই গাঁৱৰ মানুহে জিকাবৰ কাৰণে আগবাঢ়ি আহিছে আৰু সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে, সকলোৱে দিছে হয়, সকলো মানুহে দিছে হয়। যোনটো বাকচত যোনটো টিপা, সেই টিপাটো সকলোৱে বাইদেউকে দিছে, সকলোৱে বাইদেউকে টিপিছে হয়। তাৰ পাছতো বাইদেউ কিয় হাৰিল? খেলখনত কিয় হাৰিল? খেলে হয়, দিয়ক না, এখন খেলে হয়, কিয় হাৰিল? জিকিব লাগিছিল। মই ডাইৰেক্টলি কৈ দিছোঁ, মোৰ নাম বিকাশ বক্সা সোণোৱাল। মই কাৰো ঘেণ্টা খাতি কৰা বিধৰ মানুহ নহয়, কাকো ভয় কৰা বিধৰ মানুহ নহয়, মই কাকো ভয় নকৰোঁ, ঠিক আছে। বাইদেউ কিন্তু জিকাটো খাটাং আছিল খেলখনত, জিকাটো খাটাং আছিল। বাইদেৱে হৰাৰ কাৰণে এতিয়া দুখত ভাগি পৰিছে, কান্দিছে। মৰিবলৈ ওলাই আহিছে, আপোনালোকে চিন্তা কৰক না, মৰিবলৈ ওলাই আহিছে। ৰছীডাল ফেনত দলিয়ালে, সেই মানুহজনে সেই সময়ত দেখিল কাৰণে, দাদাজনে দেখিল কাৰণে, আৰু কিমান দুখ পালে, নিজকে কিমান কষ্ট পালে মৰিবলৈ ওলাই আহে। চিন্তা কৰকচোন, কিমান দুখ পালে। আৰু দিয়কচোন, মানে এই খেলখনত জিকিম বুলিতো নিজে গম পাই আছিল ন, গম পোৱাৰ পাছতো যদি হাৰি যায়, এইটো দুখ লাগিব দিয়কচোন। কাৰণ কেলৈ, আপোনালোকে কথাটো চিন্তা কৰকচোন, এই যেন পৰীক্ষাত যেতিয়া মানে ফলাফল ঘোষণা কৰে পৰীক্ষাত, ঠিক আছে, তেতিয়া ফেইল কৰিলে মানে নিজকে চম্ভালিব নোৱাৰে, দেখা নাই, নিজকে চম্ভালিব নোৱাৰে, নিজকে চিৰ বিদায় দিবৰ কাৰণে, মৰি থাকিবৰ কাৰণে আগবাঢ়ি আহে। কিন্তু তেনেকুৱা কৰিব নালাগে দেই, মই তেনেকুৱা কাম মই ওচৰতনি দিয়া নাই, তেনেকুৱা কাম কৰিব নালাগে। কিন্তু বাইদেৱে আপুনি কৰিছিলে, আপুনি ইমান এগৰাকী শিক্ষিত হৈও আপুনি ইমান ফাল্টু কাম কৰিছিলে, কিন্তু মই আপোনাকো খং উঠিছে। আপুনি ফাল্টু নেকি বাইদেউ? আপুনি ফাল্টু নেকি? আপুনি কিয় মৰিবলৈ আগবাঢ়ি আহিছিলে? আপুনি ফাল্টু নেকি? মই সুধিছোঁ বাইদেউ, আপুনি ফাল্টু নেকি? বাইদেউ, আপুনি ফাল্টু নেকি? কাণৰ সূতাত এচৰ দি দিম আকৌ, মই এইটো কৈছোঁ, কাণৰ সূতাত এচৰ দি দিম আকৌ। মৰিবলৈ যেন আগবাঢ়ি গৈছিলে আপুনি কিয় মৰিবলৈ আগবাঢ়ি গৈছিলে? আপুনি ফাল্টু নেকি? বহুত সময় আছে, আপুনি এইবাৰ খেলিছেহে, এইবাৰ খেলখনত জঁপিয়াইছিলেহে, খেলত হৰা জিকা থাকেই, ফুটবল খেলত হৰা জিকা থাকেই, ক্ৰিকেটত হৰা জিকা থাকেই, ভলীবলত হৰা জিকা থাকেই। আপুনি এই ফুটবলখনৰ ফিল্ডত নামি প্ৰথমবাৰ আপুনি প্লেয়াৰ হৈছিলেহে, আপুনি প্ৰথমবাৰ খেলখনত খেলিছিলেহে, প্ৰথম খেলিছিলে, প্ৰথমবাৰতে হাৰ মানি মৰিবলৈ আগবাঢ়ি আহিছে। চৰিয়াই দিম কিন্তু দেই, বেয়া নাপাব, চৰিয়াই দিম আকৌ, বেয়া নাপাব দেই, মই কৈ দিছোঁ, বেয়া নাপাব, মই চৰিয়াই দিম আকৌ, বেয়া নাপাব, মই চৰিয়াই দিম, সঁচা কথা কৈছোঁ, বেয়া নাপাব, মই চৰিয়াই দিম। আমি আছোঁ, আপোনাৰ লগত আছোঁ, সদায় জিকাবলৈ চেষ্টা কৰিম, আমি আছোঁ। আপুনি ফুটবল খেলত জিকিব লাগিবই, ফুটবল খেলত আপুনি জিকিব লাগিব, ঠিক আছে। মই যোনখন ফুটবল খেলৰ কথা ক'লোঁ, আৰু যোনখন ফুটবল খেলৰ বাইদেউগৰাকী যোনগৰাকী প্লেয়াৰ আছিল, সেই প্লেয়াৰগৰাকী মৰিবৰ কাৰণে আহিছিল, ঠিক আছে। তো সেই বাইদেউগৰাকীক মই ক'ব বিচাৰিছোঁ, মই চৰিয়াই দিম। আপুনি খেলখনত খেলিবলৈ আহিছে, আপুনি খেলত লুটিখা পৰিছে, ধৰি লওক হাৰিছে, হৰা জিকা থাকেই, আপুনি ফুটবলখনত হাৰিল বুলি আপুনি মৰিলে নহ'ব, চৰিয়াই দিম, বেয়া নাপাব, চৰিয়াই দিম দেই, বেয়া নাপাব।